নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ আমি আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে বিএ ফাৰ্ষ্ট সেমিষ্টাৰৰ হিষ্টৰীৰ মেজৰ আৰু মাইনৰ বিষয়ৰ চেপ্টাৰ 5ৰ সকলোবোৰ অতি চমু প্ৰশ্নোত্তৰ আৰু চমু টকা আলোচনা কৰিম প্ৰশ্নোত্তৰসমূহ ভালকৈ আয়ত্ত কৰিবলৈ তোমালোকে ভিডিঅ'টোৰ শেষলৈকে চাবা ভিডিঅ'টোৰ পৰা উপকৃত হ'লে ভিডিঅ'টো লাইক আৰু শেয়াৰ কৰিবা চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই দৰকাৰী আৰু তথ্য সমৃদ্ধ ভিডিঅ'ৰ নটিফিকেশন পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যদি ফাৰ্ষ্ট সেমিষ্টাৰ হিষ্টৰীৰ সকলোবোৰ চেপ্টাৰৰ প্ৰশ্নোত্তৰৰ ভিডিঅ'বোৰ চাব বিচাৰা তেন্তে এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত সকলোবোৰ ভিডিঅ'ৰ লিংক দিয়া আছে তোমালোকে চাই লবা সো বলা তেন্তে বেছি পলম নকৰি প্ৰশ্নোত্তৰসমূহ আলোচনা কৰো অতি চমু প্ৰশ্নোত্তৰ কোৱেশ্চন নম্বৰ 1 চোলসকলৰ প্ৰথমজন ঐতিহাসিক ৰজা কোন আছিল উত্তৰ চোলসকলৰ প্ৰথমজন ঐতিহাসিক ৰজা আছিল কাৰিকল কোৱেশ্চন নম্বৰ 2 চোলসকলৰ প্ৰতিষ্ঠাতা কোন আছিল উত্তৰ চোলসকলৰ প্ৰতিষ্ঠাতা আছিল বিজয়ালয় কোৱেশ্চন নম্বৰ 3 ৰাষ্ট্ৰকৃষ্ট বংশৰ প্ৰতিষ্ঠাতা কোন আছিল উত্তৰ দন্তি দুৰ্গ কোৱেশ্চন নম্বৰ 4 চালুক্যসকলৰ প্ৰথমজন ৰজাৰ নাম কি উত্তৰ চালুক্যসকলৰ প্ৰথমজন ৰজাৰ নাম আছিল মূল ৰাজা কোৱেশ্চন নম্বৰ 5 চালুক্য ৰজাসকল কোন ধৰ্মৰ পৃষ্ঠপোষক আছিল উত্তৰ চালুক্য ৰজাসকল হিন্দু ধৰ্মৰ পৃষ্ঠপোষক আছিল কোৱেশ্চন নম্বৰ 6 বাতাপীৰ চালুক্যসকলৰ প্ৰথমজন ৰজা কোন আছিল উত্তৰ বাতাপীৰ চালুক্যসকলৰ প্ৰথমজন ৰজা আছিল জয়সিংহ Question number 7 চালুক্যসকলৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল উত্তৰ চালুক্যসকলৰ শ্ৰেষ্ঠ ৰজাজন আছিল দ্বিতীয় পুলকেশী Question number 8 আৰবসকলৰ ভাৰত আক্ৰমণৰ সময়ত হিন্দু ৰাজ্যৰ ৰজাজন কোন আছিল উত্তৰ দাহিৰ Question number 9 তাৰাইনৰ প্ৰথম যুদ্ধ কাৰ মাজত হৈছিল উত্তৰ মোহাম্মদ ঘোৰী আৰু পৃথ্বীৰাজ চৌহানৰ মাজত Question number 10 ৰাজপুত সকলৰ উত্থানৰ মূল কাৰণ কি আছিল উত্তৰ ৰাজস্থান কৃষি কাৰ্যৰ সম্প্ৰসাৰণ চমু প্ৰশ্ন উত্তৰ Question number 1 উত্তৰ ভাৰতত ৰাজপুত সকলৰ উত্থানৰ বিষয়ে চমুকৈ লিখা উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা Question number 2 চোলসকলৰ বিষয়ে চমুকৈ লিখা উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা Question number 3 ৰাষ্ট্ৰকূট বংশৰ বিষয়ে চমুকৈ লিখা উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা Question number 4 ৰাষ্ট্ৰকূট সকলৰ উৎপত্তি সম্পৰ্কে থকা মত কেইটা কি উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা Question number 5 চালুক্যসকলৰ বিষয়ে চমুকৈ লিখা উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা Question number 6 চমুটকা লিখা ক অমোখ বৰ্ষ উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা
দ্বিতীয় পুলকেশী উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা গ ৰাজেন্দ্ৰ চোল উত্তৰটো তোমালোকে চাই লোৱা ঘ চালুক্যসকলৰ উল্লেখনীয় অৱদান উত্তৰটো তোমালোকে চাই লোৱা উঙ চোলসকলৰ ভাস্কৰ্য স্থাপত্য শিল্প উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা প্ৰথম ছ আৰবসকল উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা দ্বিতীয় ছ তৰাইনৰ প্ৰথম যুদ্ধ উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিলৈ এইখিনিয়ে তোমালোকে যদি ফাৰ্ষ্ট সেমিষ্টাৰ হিষ্টৰীৰ সকলোবোৰ চেপ্টাৰৰ প্ৰশ্ন উত্তৰৰ ভিডিঅ'বোৰ চাব বিচৰা তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত সকলোবোৰ ভিডিঅ'ৰ লিংক দিয়া আছে তোমালোকে চাই ল'বা সো আশা কৰিছোঁ এই ভিডিঅ'টো তোমালোকক সহায় কৰিছে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এই ভিডিঅ'টো তোমালোকৰ বন্ধুবৰ্গ অথবা তোমালোকৰ হিষ্টৰীৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিব পাৰা চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ